हेलो फ्रेंड्स आमार यूट्यूब चैनल तुमलोक स्वागतम जानाइছো আজি আমি আকৌ আহি গৈছো কম্পিউটাৰ ফান্ডামেন্টালৰ ওপৰত ক্লাস কৰিবৰ কাৰণে আৰু আমাৰ চেনেলটোত যদি কম্পিউটাৰ ফান্ডামেন্টাল এই ক্লাসটো কমপ্লিট A to Z ভিডিও বহুত ভালকে দেখুৱা হ'ব আৰু যদি আমাৰ এই চেনেলটো ভিডিওটো ভাল লাগে তেন্তে প্লিজ লাইক কমেন্ট এন্ড সাবস্ক্ৰাইব কৰিবৰ কাৰণে নেপাহৰিব আৰু ইয়াতে মই কিছুমান কোৱেশ্যনো সুধিম আৰু সেই কোৱেশ্যনৰ এনসাৰ আপোনালোক প্লিজ আমাৰ কমেন্ট বক্সত দি দিবই বলক এতিয়া স্টাৰ্ট কৰো ফাৰ্স্ট আজিৰ ক্লাস যেটো মেইন টপিক হৈছে কম্পিউটাৰ এতিয়া আপোনালোক জানে নে কম্পিউটাৰ মানে কি কম্পিউটাৰ কি হয় আৰু কম্পিউটাৰ আজি টাইমত ডে টু ডে টাইমত সকলো কাৰণে বহুত ইম্পৰ্টেন্ট হৈ গৈছে আনকি কম্পিউটাৰ অবিহনে আমি 1 মিনিটো থাকিব নোৱাৰো আৰু আমি সকলোৱে কি কৰো কম্পিউটাৰ ব্যৱহাৰ কৰি আছো কম্পিউটাৰ এটা কি হয় কম্পিউটাৰ এটা ইলেক্ট্ৰনিক যন্ত্ৰ হয় আৰু খালি ইলেক্ট্ৰনিক যন্ত্ৰ বুলি ক'লে নহব কাৰণ বহুতখিনি এনেকুৱা কোৱেশ্যন আহিব পাৰে কি তেন্তে টিউবলাইট ইলেক্ট্ৰনিক যন্ত্ৰ হয় আমাৰ ঘৰ AC ফেন এবোৰ কি হয় ইলেক্ট্ৰনিক যন্ত্ৰ হয় কিন্তু ইয়ালৈকে সীমিত নহয় ই আমাক কি কৰে যেটো আমি কম্পিউটাৰত ডাটা দিও সেই ডাটাটোক ই কি কৰে কনভাৰ্ট কৰি পিনি এটা ইনফৰমেশন পোৱা যায় সেই তাকে কি বুলি কোৱা হয় কম্পিউটাৰ বুলি কোৱা হয় মনত থাকিব আমি কম্পিউটাৰত যেটো ডাটা দিও সেই ডাটাটোক ই কি কৰে মেইন কামটো হৈছে কি ডাটাক ই ইনফৰমেশনলে কনভাৰ্ট কৰি দিয়ে তো ফাৰ্স্টে আমি জানি লওঁ कि कम्प्यूटर शब्दটো কেনেকৈ আহিছিল কম্পিউটাৰ শব্দটো ফাৰ্স্ট কম্পিউট শব্দৰ পৰা আহিছিল কম্পিউট মানে কি হয় এটা কম্পিউট মানে হৈছে ক্যালকুলেটৰ মনত থব কম্পিউটাৰ শব্দটো আগতে ফাৰ্স্টে কম্পিউটাৰ বুলি কোৱা হোৱা নাছিল ইয়াত ফাৰ্স্টে কি কোৱা হৈছিল কম্পিউট বুলি কোৱা হৈছিল আৰু কম্পিউট শব্দটোৰ মিনিং হৈছে ক্যালকুলেটৰ যেটো আমি ব্যৱহাৰ কৰি আছো সকলো মেচিনবোৰ কি হৈছে এটো এটা ক্যালকুলেটৰে হয় আগতে ফাৰ্স্টে যেতিয়া কম্পিউটাৰ আমি যেনেকৈ এতিয়া ব্যৱহাৰ কৰিছো মোবাইল ফোন দিছো এন্ড্ৰইড বুলি দিছো কিবা কিবি নাম দিছো কিন্তু হেতুত আমাৰ যেতিয়া ফাৰ্স্টে কম্পিউটাৰ আহিছিল তেতিয়া ফাৰ্স্টে কম্পিউটাৰক কম্পিউট বুলিহে কোৱা হৈছিল আৰু কম্পিউট মিনিংটোৱে হৈছে কি ক্যালকুলেটৰ মনত থাকিব এতিয়া এই কম্পিউট শব্দটো পা কেনেকৈ কম্পিউটাৰলে পৰিৱৰ্তন হ'ল কম্পিউট মানে ক্যালকুলেটৰ ফাৰ্স্ট কথা মনত থাকিব এতিয়া কম্পিউট শব্দটো কেলে ক্যালকুলেটৰ বুলি কোৱা হয় ফাৰ্স্টে যেতিয়া কম্পিউটাৰ আহিছিল ফাৰ্স্টে অলপ তোমাক বুজি লোৱা এবেকাস নাম সকলোৱে শুনিছা এবেকাস 1660 কথা হ'ব পাৰে এটা প্লেনিং ইনস্ট্ৰুমেন্ট বনাইছিল ইয়াত কি লিখা হয় প্লেনিং ইনস্ট্ৰুমেন্ট বুলি কোৱা হয় এই ইনস্ট্ৰুমেন্টত এনেকুৱা কিছুমান মনি লগোৱা থাকে ঠিক আছে আৰু ইয়াত হেতু টাইমত অনলি যোগ আৰু বিয়োগ কৰিব পাৰি ফাৰ্স্ট যেতিয়া কম্পিউটাৰ আহিছিল সেই ফাৰ্স্ট কম্পিউটাৰটোত এবেকাস কম্পিউটাৰ আছিল আৰু ইয়াত যোগ বিয়োগ এতিয়া বৰ্তমান পুৰণ হৰণলৈকেও কাম কৰিব পাৰি তেতিয়া এই কাৰণে ইয়াত কি ব্যৱহাৰ কৰিছিল ক্যালকুলেটৰ কাৰণে এই কম্পিউটাৰ ব্যৱহাৰ কৰা হৈছিল হেতু কাৰণে যেতিয়া আমাৰ মেইন কম্পিউটাৰো আহিছিল তে মেইন কম্পিউটাৰটো ক্যালকুলেটৰে ব্যৱহাৰ কৰা হৈছিল ক্যালকুলেশনৰ কাৰণে আমি কম্পিউটাৰ ব্যৱহাৰ কৰিছিলো আৰু সেই ক্যালকুলেশনটো কি বুলি কোৱা হয় কম্পিউট বুলি কোৱা হয় আৰু এই কম্পিউট শব্দটোৰ পৰাই কম্পিউটাৰ হৈছে কম্পিউট শব্দটোৰ পৰা মানে আমি ইয়াত ক্যালকুলেশন বহুতখিনি কৰিব পাৰো তো হেতু কাৰণে কি যোগ দিয়া হল এটা r যোগ দিয়া হল এই r টো লগ লাগি পিনি কমপ্লিট আমাৰ নামটো কি আহিছে কম্পিউটাৰ আহিছে মনত থাকিব ইয়ালৈকে কিবা ডাউট আছে নেকি কাৰবাৰ যদি নাই সোনকালে কমপ্লিট কমেন্ট কৰি দিয়া কি ভাল লাগিছে আমাৰ ক্লাছটো এতিয়া নেক্সট আমি ইয়াতকে আগত বাঢ়ো এতিয়া নেক্সট হ'ব কি যদি আমি কম্পিউটাৰক এটা ওয়াৰ্ডত ডেফিনেশন দিব যাও তেন্তে আমি কম্পিউটাৰ কি বুলি ডেফিনেশন দিম ফাৰ্স্ট ডেফিনেশনটো হৈছে যদি কোনবাই তোমালোকক ঘৰত সুধিছে कि कम्पिউটাৰক এটা ওয়াৰ্ডত ডেফিনেশন দিব লাগিব কম্পিউটাৰ এটা কি হয় তেন্তে তোমালোকে ফাৰ্স্টে কি অপচন দিব লাগিব কম্পিউটাৰ আমি এতিয়া এই চ্যাপ্টাৰটো পৰা কি শিকি পালো কি কম্পিউটাৰ এটা কি হয় ক্যালকুলেটৰ হয় ক্লিয়াৰ হৈছে তেন্তে তোমালোকে কম্পিউটাৰ ইজ এ ক্যালকুলেটৰ কম্পিউটাৰ ইজ এ ক্যালকুলেটৰ ঠিক আছে তাৰপিছত নেক্সট আমাৰ কম্পিউটাৰ কাম কি নেক্সট ডেফিনেশন দি দিবা তোমালোকে কম্পিউটাৰ কি কৰে এতিয়া মই কি কৰিলো যিমানখিনি আমি কম্পিউটাৰত ডাটা দিও
সেই ডাটাটো কম্পিউটাৰে কি কৰে কনভাৰ্ট কৰি দিয়ে কিহলে কনভাৰ্ট কৰে ইনফৰ্মেশ্যনলৈ কনভাৰ্ট কৰে আৰু কম্পিউটাৰক ডাটা কেনেকৈ দিয়া হয় সাপোজ তোমালোকৰ ওচৰত কেলকুলেটৰ আছে এইটো কেলকুলেটৰ এটা হ'ল ঠিক আছে ইয়াত তোমালোকে কেলকুলেটৰটো 2 এগেইন প্লাছ দিলা এগেইন 2 দিলা বা 2 প্লাছ 2 তাৰপিছত ইকুৱেল ৰিজাল্ট কি আহিব ইয়াৰ ৰিজাল্ট আমি পালোঁ কি 4 ক্লিয়াৰ এতিয়া আমি কম্পিউটাৰ ডাটা কেনেকৈ দিলোঁ ফাৰ্ষ্টে এটা নাম্বাৰ দিলোঁ এগেইন চিম্বল এটা দিলোঁ প্লাছৰ এগেইন নাম্বাৰ দিলোঁ তাৰপিছত এই সকলোখিনি মিলি পিনি আমি কি পালোঁ ৰিজাল্টটো 4 পালোঁ তো 4 এটা কি হয় ইনফৰ্মেশ্যন তেতিয়া আমি ইয়াৰ পৰা কি পালোঁ আমি কি গম পালোঁ কি কম্পিউটাৰ যেতিয়া আমি যিকোনো ডাটা বা ইনষ্ট্ৰাকশ্যন দিওঁ সেই ইনষ্ট্ৰাকশ্যনটো প্ৰচেছ হৈ পিনি প্ৰচেছ কেনেকৈ হয় আকৌ নেক্সটত আমি দেখাম প্ৰচেছ হৈ পিনি তাৰ আমি ৰিজাল্ট পাওঁ আৰু সেই ৰিজাল্টটোকে কি বুলি কোৱা হয় ইনফৰ্মেশ্যন বুলি কোৱা হয় তেতিয়া ইয়াৰ নেক্সট কাম হৈছে কম্পিউটাৰ ডাটা কনভাৰ্ট ইনটু ইনফৰ্মেশ্যন কনভাৰ্ট ইনটু ইনফৰ্মেশ্যন কি হ'ল ঠিক আছে যিখিনি আমি কম্পিউটাৰ ডাটা দিওঁ সেই ডাটাটো কি হয় কনভাৰ্ট হৈ যায় কনভাৰ্ট হৈ পিনি আমি এটা ইনফৰ্মেশ্যন পাওঁ সবে বুজি পাইছা ভাল লাগিছে আৰু যদি ভাল লাগিছে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু লগতে কমেণ্ট বক্সত দি দিয়া কি আমাক ক্লাছটো বহুত ভাল লাগিছে ইয়ালৈকে কমপ্লিট এতিয়া মেইনলি আমাৰ কম্পিউটাৰ ছিষ্টেম কাম কেনেকৈ কৰে সেইটো চাই লওঁ আমাৰ কম্পিউটাৰ ছিষ্টেম এতিয়া কাম কেনেকৈ কৰে এইটো হ'ল কম্পিউটাৰ এতিয়া ছিষ্টেম এই ছিষ্টেমটো স্পেচিয়েল কাম কেনেকৈ কৰে ঠিক আছে কম্পিউটাৰ ছিষ্টেম কাম কেনেকৈ কৰে ফাৰ্ষ্টে কি হয় আমাৰ ইয়াত ইনপুট হয় তাৰপিছত নেক্সট কি আহে প্ৰচেছ মাজত কি হয় প্ৰচেছিং হয় আৰু আমি তাৰপিছত আউটপুট ৰিজাল্ট পাওঁ ক্লিয়াৰ ফাৰ্ষ্টে আমি কি পাইছোঁ কম্পিউটাৰ ইনপুট এগেইন ইয়াত কি হয় প্ৰচেছ তাৰপিছত এগেইন ইয়াত কি হয় আউটপুট হয় ঠিক আছে এতিয়া আমি কম্পিউটাৰত দুই ধৰণেহে ইনপুট দিব পাৰোঁ এটা কি হ'ব ইনষ্ট্ৰাকশ্যন আমি দিওঁ আৰু এটা কি দিওঁ আমি কম্পিউটাৰ ডাটা দিম ঠিক আছে আমি কম্পিউটাৰত দুই ধৰণেহে কাম কৰিব পাৰোঁ ইনষ্ট্ৰাকশ্যন দিব পাৰোঁ আৰু এটা ডাটা দিব পাৰোঁ আৰু এই ডাটা আৰু ইনষ্ট্ৰাকশ্যনটো কেনেকৈ দিয়া হয় ডাটা আৰু ইনষ্ট্ৰাকশ্যন ফাৰ্ষ্টে ইনপুট মানে কি বুজি লোৱাচোন ইনপুট মানে হৈছে ইন মানে আমি যদি চাব যাওঁ কি হয় ইন মানে সোমোৱা হা আৰু আউট মানে ওলোৱা ঠিক আছে এতিয়া ইনপুট মানে তোমালোক এই কম্পিউটাৰ ছিষ্টেমৰ যিমানখিনি পাৰ্টছ আছে এতিয়া যিমানখিনি পাৰ্টছ যদি ক'ব যাওঁ আকৌ মোক এটা কথা বুজাব লাগিব বেছিক পাৰ্টছ কম্পিউটাৰ কি কি আছে বেছিক পাৰ্টছ যদি কম্পিউটাৰ চাব যাওঁ ফাৰ্ষ্টে কি দেখা পাওঁ আমি এটা মনিটৰ দেখা পাওঁ থাকেনে এইটো হ'ল আমাৰ মনিটৰ ক্লিয়াৰ হ'ল তাৰপিছত নেক্সট আমাৰ ওচৰত কম্পিউটাৰত কি আহে কীবোৰ্ড ক্লিয়াৰ তাৰপিছত এইটো হৈছে কম্পিউটাৰ পাৰ্টছখিনি ক্লিয়াৰ তাৰপিছত এগেইন আমাৰ ওচৰত কি আহে এটা মাউচ দেখা পাইছানে তাৰপিছত আমি কম্পিউটাৰত কি পাওঁ এটা CPU থাকে আৰু এটা কি থাকে আমাৰ কম্পিউটাৰৰ ওচৰত UPS হ'ল এটা এইটো UPS বুলি ভাবি লওঁ ক্লিয়াৰ এই পাঁচটা হৈছে কম্পিউটাৰ বেছিক পাৰ্টছ যদি এই কম্পিউটাৰ আমাৰ এইখিনি পাৰ্টছবোৰ যদি নাথাকে তেন্তে আমি কম্পিউটাৰ চলাব নোৱাৰোঁ মনিটৰ কাম আমি যিখিনি কাম কৰোঁ সেই কামখিনি ক'ত দেখা পাওঁ মনিটৰত দেখা পাওঁ আৰু কীবোৰ্ড সহায়ত আমি কম্পিউটাৰত কি দিওঁ ডাটা দিওঁ মাউচৰ পৰা আমি ইনষ্ট্ৰাকশ্যন দিব পাৰোঁ
ৰাইট ক্লিক কৰিব পাৰোঁ, লেফ্ট ক্লিক কৰিব পাৰোঁ, কিবা ফল্ডাৰ অ'পেন কৰিব পাৰোঁ। এই সকলোখিনি কাম আমাৰ কাৰ পৰা হয়? মাউচৰ পৰা হয়। আৰু চি পি ইউ হৈছে কম্পিউটাৰ ব্ৰেইন। আৰু ইয়াৰ যিটো ফুল ফৰ্ম হয় এইটো তোমালোকে সোনকালে কমেণ্ট কৰি পিনি আজি মোক এই ভিডিঅ'টো তোমালোকে কমেণ্ট কৰি পিনি জনাই দিয়া। নেক্সটত আমি চি পি ইউ কি হয়, কাম কেনেকৈ কৰে সেইখিনি আমি চামগৈ, ঠিক আছে। এইটো হৈছে বক্সৰ নিচিনা, ইয়াক চি পি ইউ বুলি কোৱা হয়। আৰু ইউ পি এছ, ইয়াৰ ফুল ফৰ্মো তোমালোকে সোনকালে কমেণ্ট কৰি পিনি জনাই দিবা। ইউ পি এছৰ ফুল ফৰ্ম হৈছে ইউ পি এছ ইয়াৰ কাম হৈছে যেতিয়া আমাৰ কম্পিউটাৰ ছিষ্টেমত কাৰেণ্ট নাথাকে, কাৰণ আমি ইলেক্ট্ৰিচিটি বৰ্ডৰ পৰা 24 আৱাৰ্ছ কাৰেণ্ট নাপাব পাৰোঁ। তো যেতিয়া আমাৰ কম্পিউটাৰ যেতিয়া ইলেক্ট্ৰিচিটি মেইন কাৰেণ্ট আমাৰ নাথাকে তেতিয়া এই ইউ পি এছটোৱে পাৱাৰ ছাপ্লাই দিয়ে। মনত থাকিব, এইকেইটা হৈছে কম্পিউটাৰ মেইন বেছিক পাৰ্টছ। এই পাৰ্টছকেইটা যদি আমাৰ এই কম্পিউটাৰ মেইন পাৰ্টছখিনি এইখিনি নাথাকে তেন্তে আমি এখন কম্পিউটাৰ চলাব নোৱাৰোঁ। এতিয়া তোমালোকে ইনপুট, ছাপ'জ এই কীবৰ্ড আছে, এই কীবৰ্ড থ্ৰুৱেদি কি কৰা হয়? ইনপুট দিয়া হয়। ইনপুট কেনেকৈ দিয়া হয়? এই কীবৰ্ডৰ পৰা দিয়া হয়। তা আমি যদি ইয়াত কিবা টাইপ কৰোঁ বা কীবৰ্ডে টাইপ কৰিছোঁ তেন্তে এইটো আমি ক'ত দেখা পাওঁ? ছিষ্টেম মানে মনিটৰত দেখা পাওঁ, মনিটৰত দেখা পাই আছোঁ। আৰু ছাপ'জ মাউচৰ পৰা তোমালোকে কিবা এটা ফল্ডাৰ অ'পেন কৰিব বিচাৰিছা, ইয়াত অ'পেন হ'ব। তেন্তে আমাৰ এই কামটো আমি বাহিৰত কৰিছোঁ, এইও কামটো বাহিৰত কৰি আছোঁ। এইখিনি ক'ত কাম হৈ আছে? চব স্ক্ৰীনৰ ভিতৰত হৈ আছে। তেন্তে এইখিনি আমি কি গম পালোঁ? ইনপুট ডিভাইচ। ইন মানে কি? সোমাইছে। মনত থাকিব। তেন্তে এই দুটা ডিভাইচক এতিয়া আমি কি বুলি ক'ম? ইনপুট ডিভাইচ বুলি ক'ম। তেতিয়া আমি ইনপুট ডিভাইচ কি হ'ল? কীবৰ্ড আৰু মাউচ। তেনেকৈ এতিয়া কি হ'ব? প্ৰচেছিং হ'ব। যেতিয়া আমি ডাটা দিওঁ, এই ডাটাখিনি আমাৰ ছিষ্টেমত যোৱাৰ আগতে মানে আউটপুট, এইটো মনিটৰ কি হয়? বাহিৰত আমি দেখা পাইছোঁ নে? এইটো আউটপুট। কিন্তু ইয়াত যোৱাৰ আগতে কি হয়? কি ইয়াত এটা কোডিং হয়, আৰু সেই কোডিংটো কোৱা হয় ইনকোডিং, ঠিক আছে। যিটো ইনপুট হয়, ইনপুটটো হৈছে হিউমেন লেংগুৱেজ। যিটো কীবৰ্ডত এতিয়া লিখা আছে, এই কীবৰ্ডত যিটো লিখা হৈছে না, সেইটো কি হয়? হিউমেন লেংগুৱেজ হয়। ইয়াক কি বুলি কোৱা হয়? হিউমেন লেংগুৱেজ বুলি কোৱা হয়। মনত থাকিব। আৰু এই যেতিয়া ইয়ালৈ সোমায় তাৰ আগতে কিন্তু ইয়াত ইনকোডিং হয়। আৰু সেই ইনকোডিংটো কেনেকৈ হয়? ফাৰ্ষ্টে ইনপুট আৰু আউটপুট বুজি লোৱা, তাৰপিছত মই ইনকোডিংটো অলপ ভালকৈ বুজাই দিম, ঠিক আছে। এতিয়া ইনকোডিং কেনেকৈ হয়? যেতিয়া আমি ইয়াত কীবৰ্ডত কিবা টাইপ কৰিলোঁ, টাইপ কৰাৰ লগে লগে ইয়াত ইনকোডিং হ'ল। ইনকোডিং হৈ পিনি প্ৰচেছিং হ'ব। প্ৰচেছিং কাৰ সহায়ত হ'ব? প্ৰচেছিং সহায় হয় চি পি ইউ। আৰু চি পি ইউক কম্পিউটাৰ ব্ৰেইন বুলি কোৱা হয়। আৰু ইয়াৰ ফুল ফৰ্মটো তোমালোকে এই ভিডিঅ'ত কমেণ্টত জনাই দিবা। তাৰপিছত ইয়াত প্ৰচেছিং হোৱাৰ পিছত এগেইন ইয়ালৈ আহে। ক'লৈ আহে? আউটপুটত আহে। আৰু আউটপুটত যেতিয়া যাবলগীয়া হয় তেতিয়া এগেইন কি হ'ব? ইয়াত ডিকোডিং হ'ব। এইটো তোমালোকক ক'তো কিতাপত লিখা হোৱা নাই, মই কিন্তু জনাই দিছোঁ। তেতিয়া কি হ'ব? সেইটো এগেইন ডিকোডিং হ'ব। আৰু তাৰপিছত সেই আউটপুট এতিয়া কি হ'ব? এগেইন মনিটৰ। আমি মনিটৰত স্ক্ৰীনত দেখা পাওঁ। বুজি পালানে? ইনপুট, প্ৰচেছিং আৰু আউটপুট ক্লিয়াৰ হৈছে চবৰে? ইয়াৰ কমপ্লিটলি ইনপুট চেপ্টাৰটো তোমালোকক বহুত ভালকৈ বুজোৱা হ'ব। প্ৰচেছিঙো, চি পি ইউ কি হয়, ফুল ফৰ্ম কি, কাম কি কি কৰে, এইটোও পূৰা ভালকৈ বুজোৱা হ'ব। এগেইন আউটপুটটো এনেকুৱা আৰু কিছুমান ডেফিনেশ্যন দি আছোঁ। এতিয়া ফাৰ্ষ্টে ইনপুটৰ কেইটামান আৰু ডেফিনেশ্যন দি আছোঁ। ছাপ'জ এতিয়া তোমালোকে ইনপুটটোক বুজি পালাই, যিখিনি কাম আমি বাহিৰত কৰোঁ সেই সকলোখিনি কিন্তু ছিষ্টেমৰ ভিতৰত হ'ব লাগিব। তাক কি বুলি কোৱা হয়? ইনপুট ডিভাইচ বুলি কোৱা হয়। এতিয়া ইয়াত মই দুটা এক্সাম্পল দি দিছোঁ, কীবৰ্ড আৰু মাউচ। আৰু কি কি হ'ব পাৰে? যেনেকৈ তোমালোকে এতিয়া বিশাল মাৰ্কেট বা যিমান ডাঙৰ ডাঙৰ শ্বপিং মলবোৰ আছে, তাত যিবোৰ আমি প্ৰডাক্ট কিনো চবতে এটা কি লাগি থাকে? বাৰক'ড বা কিউ আৰ ক'ড থাকে। যি মেচিন ব্যৱহাৰ কৰা হয় সেই বাৰক'ডটো স্কেন কৰিবৰ কাৰণে সেই মেচিনটোৱে নাম হৈছে সেই মেচিনটোৱে কি হ'ব? ইনপুট ডিভাইচ হ'ব। যেনেকৈ বাৰক'ড স্কেনাৰ থাকিলে এইটো বাৰক'ড স্কেনাৰটো এটা ইনপুট ডিভাইচ হয়। কাৰণ কেনেকৈ হ'ব কি? ইয়াত যিটো বাৰক'ড লাগি আছে
এই বাৰকোডত যিটো ডাটা ইনপুট হ'ব মানে ডাটা আছে সেই ডাটাটো কি কৰে ডাইৰেক্টলি মেচিনৰ চিষ্টেমৰ মনিটৰত দেখা পাই যায় মানে স্কেন কৰাৰ লগে লগে অট'মেটিকলি এই ডাটাটো ইয়ালৈ গুচি যাব তো সেইটোক কি বুলি কোৱা হয় ইনপুট ডিভাইচ বুলি কয় ছাপ'জ তোমালোকে আধাৰ কাৰ্ড বনাবৰ কাৰণে গৈছিলা আধাৰ কাৰ্ড বনাওঁতে যি ডিভাইচ এতিয়া ব্যৱহাৰ কৰিছে তাত 2-3টামান ডিভাইচ আছিলে ফিংগাৰ স্কেনাৰ তোমালোকে দেখা পাইছিলা যেতিয়া তোমালোক বায়োমেট্ৰিকটো ফিংগাৰৰ কাৰণে দিছিলা সেই ফিংগাৰ স্কেনাৰটো কি আছিলে এটা ইনপুট ডিভাইচ মানে ফিংগাৰটো তাত থলা ফিংগাৰ থোৱাৰ লগে লগে সেই তোমাৰ ফিংগাৰ যিটো ডাটা আছে সেই ডাটাটো কি হয় কি চিষ্টেমৰ ভিতৰত মানে মনিটৰত আমি দেখা পাওঁ তেন্তে সেইটো কি হ'ল কি চিষ্টেমৰ ভিতৰত গুচি গ'ল তেন্তে এইটো এটা ইনপুট ডিভাইচ তাৰপিছত নেক্সট তাত আৰু এটা ব্যৱহাৰ কৰা হৈছিলে আই স্কেনাৰৰ কাম কি আছিলে কি আমাৰ চকুৰ যিটো ৰেটিনা আছিলে সেই ৰেটিনাৰ যিটো ডাটা সেই ডাটাটো এগেইন কি কৰিলে মানে স্ক্ৰীনৰ ভিতৰত গুচি গ'লগৈ তেন্তে সেইটো এটা কি হ'ব ইনপুট ডিভাইচ হ'ব আৰু তেনেকুৱা যিবোৰ ডিভাইচ আছে সেই ডিভাইচবোৰ তোমালোকে কমেণ্ট কৰি পিনি জনাই দিবা ইনপুট ডিভাইচ আৰু কি আছে মই যিটো ইয়াত কোৱা নাই ক্লিয়াৰ হৈছে ইয়ালৈকে সবে বুজি পালা তাৰপিছত নেক্সট আহি যোৱা CPU-টো মই এতিয়া থাকিব দিছোঁ ইয়াক বুজোৱা নাই নেক্সট আহি যোৱা আউটপুট ডিভাইচ তেনেকুৱা কি হ'ব পাৰে ফাৰ্ষ্টে মই এটা ডেফিনেশ্যন এটা এক্সাম্পল কি দিছোঁ মনিটৰ দি দিছোঁ আৰু কি হ'ব আউটপুট ডিভাইচ ছাপ'জ তোমালোকৰ আমাৰ জুবিন গাৰ্গৰ গান শুনিব মন গৈছে তো জুবিন গাৰ্গৰ যেতিয়া গান শুনিবৰ কাৰণে মন গৈছে তোমালোকে ইণ্টাৰনেটত কি কৰিলা সাৰ্চ কৰিলা জুবিন গাৰ্গ সং তো জুবিনৰ যিকোনো গান যদি আহি গৈছে প্লে মিউজিক কৰিলা তুমি ইয়াত প্লে মিউজিক তো প্লে মিউজিক কৰাৰ লগে লগে যদি তোমালোকে স্পিকাৰ থ্ৰুৱেদি সেই গানটো শুনি পোৱা সেই গানটো ক'ত শুনি পাইছে মানে ইয়াত প্লে কৰিলে মনিটৰৰ পৰা চাউণ্ড নাহে ক'ৰ পৰা চাউণ্ড আহিব স্পিকাৰ চাউণ্ড আহিব তেন্তে সেই স্পিকাৰ কি হ'ব আউটপুট ডিভাইচ স্পিকাৰ কি হয় আউটপুট ডিভাইচ আৰু ইয়ালৈকে বুজি পালানে যেতিয়া জুবিনৰ তোমালোকে গান সং প্লে কৰিলা তো সংটো আমি ক'ৰ পৰা শুনি পাওঁ স্পিকাৰ থ্ৰুৱেদি শুনি পাওঁ স্পিকাৰ এটা কি হয় আউটপুট ডিভাইচ হয় ঠিক আছে আৰু কি হ'ব পাৰে চিনেমা হলত তোমালোকে সোমাইছানে চিনেমা হলত কি হয় কি এটা পিছপিনৰ পৰা ডাঙৰ লাইট আমাৰ আহে আৰু সেই লাইটটো কি হয় কি পৰ্দাত পৰে পৰ্দাত পোৱাৰ লগে লগে আমি তাত ভিডিঅ' কোৱালিটি দেখা পাওঁ তেন্তে তাত যিটো পিছপিনৰ পৰা লাইট আহে সেই লাইটটোক প্ৰজেক্টৰ বুলি কোৱা হয় আৰু সেই প্ৰজেক্টৰটো কি হয় আউটপুট ডিভাইচ আৰু কি হ'ব আৰু তোমালোকে সোনকালে কমেণ্ট কৰি পিনি কমেণ্ট বক্সত জনাই দিবা কিন্তু মই ইনপুট আউটপুট চেপ্টাৰ যেতিয়া ভালকৈ পাম তেতিয়া আৰু ভালকৈ ইয়াৰ ডেফিনেশ্যনখিনি দি দিমগৈ ঠিক আছে আৰু এতিয়া তোমালোকে ইয়াত বুজি লোৱা ইনকোডিং আৰু ডিকোডিং মানে কি এতিয়া এইটো মই তোমালোকক ইনকোডিং আৰু ডিকোডিং মানে কি সেইটো তোমালোকে এই ভিডিঅ'টোত ভালকৈ চোৱা আৰু যদি আমাৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবা আৰু তেনেকৈ ইয়াৰ কম্পিউটাৰৰ ওপৰত বহুত ভালকৈ ক্লাছ হৈ থাকিবগৈ আৰু আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু বেলেগ নিজৰ ফ্ৰেণ্ডৰ লগতো শ্বেয়াৰ কৰিবা যাতে সবে কম্পিউটাৰৰ ওপৰত আমাৰ অসমীয়া ভাষাত ভালকৈ শিকিব আৰু জানিব পাৰে এতিয়া ইনকোডিং আৰু ডিকোডিং মানে কি ছাপ'জ ইয়াত ৰাম আছে ঠিক আছে আৰু ই নিজৰ হাতত এটা সেল ফোন ব্যৱহাৰ কৰি আছে এতিয়া ইনকোডিং আৰু ডিকোডিং মানে কি এইটো ৰাম হয় ঠিক আছে ৰাম ইয়াত নিজৰ সেল ফোন ব্যৱহাৰ কৰি আছে আৰু ইয়াত আছে সীতা ঠিক আছে ইয়াত কোন আছে সীতা আছে ইউ এইখিনি নিজৰ সেল ফোন ব্যৱহাৰ কৰি আছে ক্লিয়াৰ হ'ল দেখা পাই আছে তেতিয়া ৰামে ইয়াৰ পৰা মেছেজ কৰিলে সীতালে হাই এই মেছেজটো যেতিয়া ক'লে যাব ৰামৰ যিটো নিয়েৰেষ্ট টাৱাৰ আছে ঠিক আছে ৰামে সীতাক মনত পেলাই আছে
আৰু ই কি কৰিছে ৰামে যেতিয়া সীতাক মনত পেলাই আছে তেতিয়া ই তালৈ মেছেজ দিলে হাই বুলি ঠিক আছে তেতিয়া কি হ'ব ইয়াৰ ঘৰৰ ওচৰত যিটো নিয়েৰেষ্ট টাৱাৰ থাকিব সেই টাৱাৰৰ ওচৰত ছিগনেলত ই যাবগৈ আৰু ই ৰামে যেতিয়া লিখিলে কোনো বেলেগ ভাষাত লিখা নাই ই কি ভাষাত লিখিছে নিজৰ হিউমেন লেংগুৱেজ ভাষাত লিখিছে ক্লিয়াৰ হৈছে হিউমেন লেংগুৱেজত আমি যিটো ভাষা ব্যৱহাৰ কৰি আছোঁ বা মই অসমীয়া ভাষা ব্যৱহাৰ কৰিছোঁ তো আছামিজতো লিখি পঠিয়াই দিলোঁ এইটো মোৰ নিজৰ ভাষা হ'ল ক্লিয়াৰ মই নিজৰ ভাষাত বা ৰামে নিজৰ ভাষাত কি কৰিলে হাই বুলি পঠিয়ালে একচুৱেলি আমি আছামিজ ইংলিছ যি হওক তাত আমি ফাৰ্ষ্টে কি দিওঁ হাই বুলি দিওঁ ই কি হ'ল কি ইয়াৰ টাৱাৰৰ ওচৰত গ'লগৈ এগেইন এই টাৱাৰটো ওচৰত গৈছে কিন্তু এই টাৱাৰটোৰ ওচৰত মানে হাই বুলি যোৱা নাই কি ভাষাত যাব 01 বুজি পাইছানে 01 00010 এইটো ভাষাত যাব যিটো ভাষা আমি বুজি নাপাওঁ আৰু এই ভাষাটোক কি বুলি কোৱা হয় বাইনাৰী লেংগুৱেজ ক্লিয়াৰ হৈছেনে এই ভাষাটোক কি বুলি কোৱা হয় বাইনাৰী লেংগুৱেজ বা মেচিন লেংগুৱেজো তোমালোক ক'ব পাৰিব মানে এইটো আমি বুজি নাপাওঁ এইটো কোনে বুজি পায় মেচিনে বুজি পায় তাৰপিছত এগেইন মেচিন লেংগুৱেজে কি কৰিব আইডেণ্টিফাই কৰিব কি সীতা ক'ত আছে সীতাৰ ঘৰৰ ওচৰত যিটো নিয়েৰেষ্ট টাৱাৰ থাকিব এগেইন তাৰ ওচৰতো এই নিজৰ 010001 এই ভাষাত ইয়ালৈ ছিগনেল দিব ক্লিয়াৰ হৈছে এগেইন ছিগনেল দিয়াৰ পিছত এতিয়া ই চাৰ্চ কৰিব কি আমাৰ সীতা বাইদেউ ক'ত বহি আছে সীতা বাইদেউ য'ত থাকিব এগেইন তালৈ কি কৰিব ৰামৰ ভাষাই কৈছিলে কি হাই বুলি কৈছিলে ইয়ালৈ এগেইন হাই বুলি আমাৰ হিউমেন লেংগুৱেজত আহি যাব তাৰপিছত আমি সেইটো মেছেজ কওঁ আৰু এইটো কি হয় এইটো ইনকোডিং আৰু এইটো হ'ব ডিকোডিং ইনকোডিং আৰু ডিকোডিং হৈ পিনি এগেইন ক'লে আহিব সীতাৰ ওচৰত আহিব আৰু সীতাৰ সেইটো কি বুলি কয় আউটপুট ৰিজাল্ট আউটপুট আৰু ইনপুট ৰিজাল্টটোত সদায় হিউমেন লেংগুৱেজ ব্যৱহাৰ কৰা হয় আৰু মাজত যিটো প্ৰচেছিং হয় সেই প্ৰচেছিংটো বাইনাৰী লেংগুৱেজ বা মেচিন লেংগুৱেজত ব্যৱহাৰ কৰা হয় আজিলৈ হ'বগৈ এগেইন আমি নেক্সট ক্লাছত কম্পিউটাৰ ছিষ্টেমৰ ওপৰত আৰু ভালকৈ ডিছকাছ কৰিম ইনপুট আউটপুট প্ৰচেছৰ CPU কি হয় আৰু যদি আমাৰ এই ভিডিঅ'টো ভাল লাগিছে তেন্তে প্লিজ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু নিজৰ ফ্ৰেণ্ড চাৰ্কলৰ লগতো শ্বেয়াৰ কৰিব আৰু এনেকুৱা ভিডিঅ' ডেইলি পাবাগে আৰু ভালকৈ আমাৰ ইয়াত ক্লাছটো দিয়া হ'ব আৰু বহুত সহজ ভাষাত কম্পিউটাৰ কি হয় তাৰ ওপৰত আমি ডিছকাশ্যন কৰিম আৰু প্ৰেজেণ্টেশ্যনো কিছুমান আছে সেই প্ৰেজেণ্টেশ্যনো তোমালোকক দেখুওৱা হ'ব থেংক ইউ